পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল। মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি থ'ব, মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। বন্ধু বান্ধৱীসকল, শ্ৰী শ্ৰী মা সৰস্বতী পূজা 2024 বৰ্ষৰ একেবাৰে সমাগত। আপোনালোকে বহুতেই জানে কেতিয়া হ'ব, কোনদিনা হ'ব, আৰু সৰস্বতী পূজা মাৰ ওচৰত আপোনালোকে কি কৰিব লাগিব। যিহেতু মেট্ৰিক পৰীক্ষা চলি আছে, সেয়েহে মই আপোনালোকৰ ওচৰত আজি কেইটামান কথা ক'ম বুলি বহিলোঁ। সৰস্বতী মাৰ পূজা কেতিয়া হ'ব সেইখিনি ক'ম, আৰু তাৰ আগতে মই আপোনালোকক ক'ম এটা কথা। সৰস্বতী মাৰ এফাকি মন্ত্ৰ আছে। সেই মন্ত্ৰফাকি আপোনালোকে যদি শুদ্ধ মনে, শুদ্ধ চিত্তে, শুদ্ধ বস্ত্ৰ পৰিধান কৰি সৰস্বতী পূজাৰ দিনাখন মা সৰস্বতীৰ ওচৰত মন্ত্ৰ পাঠ কৰিব পাৰে, তেতিয়াহ'লে তেনেকুৱা যিসকল ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ শক্তি কম, পঢ়া শুনাত অমনোযোগী, তেওঁলোকে আগুৱাই যাব পাৰিব, আগবাঢ়িব পাৰিব। বন্ধু বান্ধৱীসকল, সৰস্বতী পূজা বসন্ত কালত হয়। আপোনালোক সকলোৱে জানে বা নাজানিব পাৰে। বসন্ত কালৰ মাঘ বা ফাগুন মাহৰ পঞ্চমী তিথিত হয়। সেইবাবে সৰস্বতী পূজা বসন্ত পঞ্চমী তিথি বুলিও কোৱা হয়। এইবাৰ এই 2024 বৰ্ষৰ সৰস্বতী পূজাৰ তিথি কেতিয়া মিলিব, পূজা কেতিয়া লাগিব, যিহেতু মেট্ৰিক পৰীক্ষা চলি আছে, সেয়েহে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, কি কৰিব নালাগিব সবিশেষ ক'ম। ছাত্ৰ ছাত্ৰীসকল, সৰস্বতী মাৰ এটি মন্ত্ৰ আছে, মই ক'লোঁ আগতে, এবাৰ পুনৰবাৰ কৈছোঁ। সেই মন্ত্ৰফাকি উচ্চাৰণ কৰিলে পঢ়া শুনাৰ প্ৰতি মন বহে, বিদ্যা বুদ্ধি জ্ঞান বৃদ্ধি হয়। ছাত্ৰ ছাত্ৰীসকলে সকলোৱে জানে যে মা দেৱী সৰস্বতী হৈছে জ্ঞান, বিদ্যা বুদ্ধি অধিষ্ঠাত্ৰী, সংগীত শিল্পকলাৰো দেৱী। সেয়েহে সকলো স্কুল কলেজত সৰস্বতী দেৱী মাৰ পূজা কৰা হয়, আৰু সেয়েহে সৰস্বতী মাৰ আশীৰ্বাদ পাবলৈ হ'লে এই মন্ত্ৰফাকি 7 বাৰ জপ কৰিব। শুদ্ধ বস্ত্ৰ পৰিধান কৰি মা সৰস্বতীৰ ওচৰত আপোনালোকে বহি লৈ সৰস্বতী পূজাৰ দিনা 7 বাৰ জপ কৰিব। তাৰ আগতে বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰী পঢ়াত অমনোযোগী, শ্ৰৱণ শক্তি দুৰ্বল, তেওঁলোকে এই মন্ত্ৰফাকি পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। এই মন্ত্ৰফাকি পাঠ কৰিলে আপোনালোক লাভৱান হ'ব। পৰীক্ষাৰ সময়ত সকলো ছাত্ৰ ছাত্ৰী ভগৱানৰ ওচৰত যায়, সকলো ছাত্ৰ ছাত্ৰীয়ে ধূপ ধূনা চাকি বন্তি জ্বলায়, কিন্তু এইটো নহয় যে আগতে অধ্যয়ন কৰিব লাগিব, তেতিয়াহে আপোনালোকে সুফল পাব। তেতিয়া বন্ধু বান্ধৱীসকল, মই আপোনালোকক প্ৰথমে কৈ লওঁ যে তিথিটো কেতিয়া মিলিব। মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন সন্ধিয়া 8:12:20 পাছত সেই বসন্ত পঞ্চমী তিথি, সৰস্বতী পঞ্চমী তিথিটো মিলিব। আৰু পিছদিনাখন 14 ফেব্ৰুৱাৰী দিনাখন, সেইদিনাখন কিন্তু ভেলেণ্টাইন ডে, সেইটো মনলৈ নানিব। সেইদিনাখন 14 ফেব্ৰুৱাৰী দিনাখন সৰস্বতী পূজা গোটেই দিনটো থাকিব, আৰু সন্ধিয়া 6:03:46 এই পঞ্চমী তিথি থাকিব। গোটেই দিনটো থাকিব। আপোনালোকে সুকলমে সুন্দৰ বস্ত্ৰ পৰিধান কৰি আপোনালোকে মা সৰস্বতীৰ ওচৰত বহি পূজা কৰিব পাৰিব। মা সৰস্বতীৰ ওচৰত যেতিয়া আপোনালোকে বহিব, মই এতিয়া আপোনালোকক সেই আগতে উনুকিয়াই থৈ যোৱা মন্ত্ৰফাকি আপোনালোকৰ ওচৰত মই এতিয়া লিখিতভাৱেও দিম, আৰু মই মুখেৰেও কৈ দিম। আপোনালোকে নিশ্চয় কেতিয়াও ভুল নকৰিব, আপোনালোকে শুনিব। ওং সৰস্বতী দেৱীকায় নমঃ, এনেদৰে 7 বাৰ কৰিব। ওং সৰস্বতী দেৱীকায় নমঃ, এনেদৰে 7 বাৰ উচ্চাৰণ কৰি মা দেৱীৰ ওচৰত ধূপ ধূনা জ্বলাই আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব, সফল হ'ব। ধন্যবাদ, নমস্কাৰ।